নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু সকলো ভালে থকাটোৱেই বিচাৰোঁ। আজি দেওবাৰ, এতিয়া সোনকালে উঠি কাম বনবিলাক কৰি আজৰি হ'লোঁ। আজি অকণমানি নিয়ম নীতি আছে, পুৰণা নিয়ম নীতি কৰিব লাগিব। তাকে কি নিয়ম এতিয়া নকওঁ, আপোনালোকে চাই থাকিব, ভিডিঅ' কৰি দেখাই থাকিম। এয়া এতিয়া এওঁলোকে শাক কুটি আছে। আলু গুটি কুটিছোঁ, আলু, ৰঙালাও, ৰঙালাও আছে আৰু এই নাম কি আছিলে? মই ৰঙালাও, অংগীতা আলু গুটি কুটিছে। আজিকালি সাজৰ সকাম খোৱা মানুহে পাবলৈ নাই, সেইকাৰণে মই আলু গুটি কুটিছোঁ, গুচাইছোঁ। আজিকালি মাইকী মানুহে সাজ খাব, মতা মানুহ ভকত থাকক। হ'ব দিয়া। এয়া এতিয়া এওঁলোকে শাক কুটিছে। আমি শাক কুটি আলু গুটি বাকলি গুচাইছোঁ। ৰুণুৱে ৰঙালাও কুটিছে, অংগীতাই কুটিছে আলু গুটি, আৰু জোনালী বৰুৱাই পিঁয়াজ কাটিছে, মীনা বৰুৱাই কি কাটিছে? মীনা বৰুৱাই ৰঙালাও বাকলি গুচাইছে। 12 বছৰীয়া ছোৱালীজনীয়ে কৈ আছে, হৈছেহে ক'ৰবাত নাজানো নাপালে। আজিকালি বছৰীয়াত কি বুলি কয়, মাইকী মানুহে সাজ খাব, মতা ভকত পাবলৈকে নাইকিয়া হ'ল সাজ খোৱা মানুহ, গোটেই হাই প্ৰেছাৰ। থুলমূলীয়া সকাম দেই, পিছত জলকীয়া ভাজি অকণমানি সকাম পাতিছোঁ। এই কেইগৰাকীয়ে পচলা কাটিছে জলকীয়া ভাজিৰ কাৰণে। কাটিছে আৰু কিমান দেৰি লাগিব। এয়া ভাজি বনাই আছে। ৰান্ধনি শালপতি হয় আৰু আহিব আহিব। এইফালে জলকীয়া ভাজি বনাইছে। এইজন জলকীয়া ভাজি বনোৱাজনৰ নাম দেৱ শইকীয়া। মই আকৌ পাহৰিছিলোঁ। বেছি কষ্ট হয় কাৰণে আগতীয়াকৈ অকণমান দিছোঁ আৰু। এয়া আমাৰ দৌতি আইতা ফটোকপি ভিডিঅ' কৰিছোঁ। এয়া দৌতি 2002 চনত ঢুকাইছিলে। আইতা কেতিয়া ঢুকাইছিলে মনত নাই, সেইকাৰণে আইতা চনটো মনত নাই, কিন্তু চ'তৰ দেওবাৰ এটাই ঢুকাইছিলে। দৌতি ঢুকাইছিলে 2002 চনৰ শাওনত, কিন্তু শাওনত গৰম হয় যে আৰু বতৰ বেয়া হয়, খেতিমহীয়াও হয়, সেইকাৰণে ভকত পাবলৈও দিগদাৰ সকাম পাতিবলৈ। সেইকাৰণে দৌতি বাৰটো আৰু আইতা মাহটো ধৰি এতিয়া চ'ততে সকামটো পাতোঁ আৰু বছৰেকীয়াটো। দৌতি ভকতি সোমোৱা হৈছিলে যিহেতু, সেইকাৰণে আমি এতিয়ালৈকে সাজৰ সকামেই পাতি আছোঁ। কিন্তু আৰু আমাৰ ইয়াত এতিয়া সাজৰ সকাম পতা মানুহ লাহে লাহে নাইকিয়া হৈছে, ভাগৱতীয়া সংঘ তেনেকৈ হৈ গৈছে। আৰু ৰাইজৰ লগত থাকিলে পিছত অৱশ্যে হ'বলগীয়া হ'বও পাৰে, সাজৰ সকাম পতা মানুহ লাহে লাহে যদি নাইকিয়া হৈ যায়, আমিও ৰাইজৰ ফলীয়াই হ'ব লাগিব। এতিয়ালৈকে পাতি আছোঁ আৰু, কিন্তু ভকত টনাটনি হৈছে, তাকে ক'লোঁ আৰু। এতিয়া সেৱা কৰিবলৈ লৈছোঁ।
তুমি সৰ্বসাক্ষী আত্মা লিখিতে জনাচিতক মই আতুৰক উপাখ্যা কৰাতি হওক হে কৃষ্ণ দেৱ মই আতুৰক চৰণে কৰে উদ্ধাৰ তিনিটাতো মই সংসাৰ নিকাৰ সহিতে নোৱাৰো আৰু বাহিৰে ভিতৰত তুমি হৰি গুৰু আশা চৈতন্য ৰূপে যুৱ সুমতি তুমি দিনে গতি নাহিকে পৰিশ্ৰম ৰূপে হৰিও হৰি কৰুণা সাগৰ মানে আছো তোমাক তুমি প্ৰিয়তম ভাষাইষ্ট গুৰু কৰাহে কিবা আমাক তুমি প্ৰিয়তম ভাষাইষ্ট গুৰু কৰাহে কিবা চবৰে নমো নমো নাৰায়ণ প্ৰসন্ন হয় উপহৰি কৰিয়োগ মায়াৰ নিৰ্যান আপোনাৰ মহিমা আপুনি জীৱ মেলি বেকত কৰে পৰিত্ৰাণ আপোনাৰ ভয়লো হৰি বিষয় বিষয় কৰিও ধাই চৰণেৰে কব ৰাইজপদে ৰজা জীয়াতে গঙা ভকত পদে সাক্ষাৎ ঈশ্বৰ আপোনাৰ হওক যি ধৰণে চৰণৰ সেৱা নূতনত গোৱা প্ৰথমতে নমস্কাৰ কৰি আসন ভূষণ দিব লাগিছে কেৱল মাত্ৰ পৰা নাই আহক বহক বুলি কোৱা লোকে অপৰাধ কৰা হৈছে অপৰাধ নকৰিলেও দাগ জাতিৰ মুকলি নাই সকামত থাকি নিষ্কাম কৰে সকাম নিষ্কাম দৰ্শন কৰে সকামীয়া হৈছে কি সেই তেওঁলোকৰ পিতৃ মাতৃ আছিল সংসাৰ কৰা সংসাৰে যোৱাৰ কাৰণে প্ৰতি বছৰেকৰ মূৰত বছৰীয়া বাৰ্ষিক বুলি পালন কৰি থকা হয় আজি কৰিম কালি কৰিম বুলি দিন ধাৰি হৈ আছে যদি একত্ৰিত কৰিব পৰা নাই আজিৰ দিনত আপোনাৰসমূহ নিমন্ত্ৰিত কৰি আনি এভাগি সেৱা ধৰিছে এই সেৱা ভাগি যাওঁতে আপোনাৰসমূহ দিব কি প্ৰথমতে এটি গুৱাপান আৰু ৰচনা গন্ধ গুৱা দি আৰু এটিকে দেউলৰ ৰস বলি পক্ষী দিয়ক হাতৰ জল বায়ুপাত পচলা হাবি আম দিব খালি ইয়াতে দি শৰণাগতে কৈছে এই শৰণাগতৰ যে মৃত্যুৰ ডাঙৰীয়া পুষ্ট সভাৰো প্ৰতি মনৰ কামনা পূৰ্ণ কৰি তেওঁলোকৰ সেৱা ভাবি নিষেধৰূপে গ্ৰহণ কৰিব লাগে যাৰ পুত্ৰ সদয়ত সৰ্বিত শৰণলৈ হৰি মনো গায়ে নদী যুদ্ধ গীত মধু নদীৰ জলপতি পিতৃগান পিতৃ মাতৃ উপৰিও সকলো স্থানে গতি কৰিছে আজি আমাৰ পুৰ বোৱাৰী ৰাতিৰ ঘৰত এভাগি এই হয় পৰিচলি নাম নকৰে বুলি কোনোবা সেই দুখৰ ধৰিব পাৰে সৰ্বদশকৰ মালখনৰ নাম দেহ গুৰু থকা ঘৰত চাৰি নাম আছে তেওঁলোকৰ মৃত্যু বেমাৰীয়া এই হাতে সংগ্ৰস্ত হ'ব লাগে আৰু ইয়াতে মহামৃত্যু আহি এভাগে সেৱা হৈছে এই সেৱাভাগে ধৰিবলৈ যাওঁতে যদি কোনোবা এভাগে দিব পৰা সৰ্ব অপৰাধ খাই দিব লাগে আৰু তেওঁৰ মনৰ সদ্বাঞ্চিত সম্পূৰ্ণ কিবা কৰিব লাগে ৰাজ সেৱা তুতি নিবেদন কাইকো হুচি বাইকো হুচি পাতো ৰখি অসুচি দ্ৰব্যকো শুদ্ধ স্বৰূপে গ্ৰহণ কৰি ল'ব লাগে হাতকে সেৱাকে মূৰ কৰিব লাগে আৰু কৈছে বোলে দৌৰতে সাজিলে ঘটটি দিব লাগে বুলি গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু মহাশয় গুৰুহে জগতৰ ঈশ্বৰ গুৰু বিধাত নিশ্চয় কি ঘৰ দিব এটকা পাৰিলে সুবৰ্ণ মানে শেষ পুত্ৰ সংগীতে প্ৰভু আশীৰ্বাদ কৰিব লাগে এয়া ভকতসকলে দেওৰস লৈছে আৰু এয়া আইতাহঁতে খাইছে ইয়াত সাজৰ সকাম খাব লাগে মতাবোৰে খাবলৈ আহিলে মাইকীবোৰে খাবই লাগিব আকৌ লাজ কৰিব লাগিছে নি আৰু কথা হ'ল নি আৰু এইটো আমাৰ ধৰ্ম ৰান্ধনীয়ে তিনিবাৰ দি হৈ গ'ল এতিয়া গৃহস্থই দিছে আৰু এয়া ৰান্ধনীয়ে বিদায় সেৱা দিছে